নমস্কাৰ সুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। আশা কৰিছো আপোনালোকে সকলো ভাল আছে, মইও ভাল আছো। তো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম শুকান মাছৰ ৰেচিপি। তো ইয়াত লৈ লৈছো শুকান মাছ, এটো চন্দনা চুটকি বুলি। তো বেঙেনা দি বনাম। তো ইয়াত বহুত বাকলি লাগি আছে, এতিয়া মই চাফা কৰি লম ধুনিয়াকে। তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক। ধুনিয়াকে মই বাকলিখিনি গুচাই কেনে সৰু সৰু পিস কৰি কাটি লৈছো। তো ইয়াত একদম হালকা গৰম পানী দিম, অকমান ভিজিব দিম। এটো পিছত গৈ মই ভাল পানী দি আকৌ ধুম এটো। তো বাকি বস্তুখিনি মই ৰেডি কৰি লম। ইপিনে শুকান মাছটো মই ধুনিয়াকে ধুই লৈছো। আৰু ইয়াত মই ৰেডি কৰি লৈছো দুটা পিয়াজ আৰু নহৰু দুটা, আৰু ইয়াত এটা পেষ্ট বনাইছো কেঁচা জলকীয়া আৰু হালধি। তো আপোনালোকে নহৰুটো মিক্সিত নিদিব, তেনেহলে বেয়া লাগিব খাব কেনে। হামলদিস্তাত ধুনিয়াকে বুটি লব। তো অকণ গোটা গোটা হৈ থাকিব, দেখিব ভাল লাগে, খাবলৈও ভাল লাগে। আৰু ইয়াত মই এটা বেঙেনা লৈ লৈছো। বেঙেনাটো মই ডাঙৰ ডাঙৰকে কাটিছো, ভিতৰৰ গুটিখিনি পেলাই দিছো। এপিনে মই কেৰাহী বহাই দিছো, শুকান মাছটো ভাজি লম আগে। এপিনে মোৰ তেল গৰম হৈ গৈছে, শুকান মাছখিনি এতিয়া মই দি দিম। এয়া মোৰ ভাজা হৈ গৈছে। এই মাছ ভাজাৰ তেলতে মই পিয়াজখিনি দি দিম। পিয়াজখিনি আগে অকণ ফ্ৰাই কৰি ল'ম। মোৰ পিয়াজখিনি অকণ ফ্ৰাই হৈ গৈছে। নহৰুখিনি দি দিম ইয়াত। কেঁচা জলকীয়া পেষ্টটো আৰু হালধিৰ পেষ্টটো দি দিম। এইখিনি ধুনীয়াকৈ মই অকণ ফ্ৰাই কৰিব দিম। এইপিনে মোৰ মছলাখিনি ভাজা হৈ গৈছে, বেঙেনাখিনি দি দিম এতিয়া। সোৱাদ অনুযায়ী নিমখ দি দিম। বেঙেনাৰ লগত ধুনীয়াকৈ ফ্ৰাই কৰিম। ভাজি ৰখা শুকান মাছখিনি দি দিম। এয়া দি কিনে অকণ ফ্ৰাই কৰিম। মছলাৰ লগত ধুনীয়াকৈ বেঙেনাখিনি ফ্ৰাই হৈ গৈছে, পানী দি দিম। পানী মই বেছি নিদিওঁ, ধুনীয়াকৈ একদম মাখা মাখাকৈ বনাম। এয়া মোৰ শুকান মাছ ৰেডি, গেছটো অফ কৰি দিম। তো আপোনালোকৰ শুকান মাছৰ ৰেচিপি চাই কেনেকৈ লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো এটা লাইক শ্বেয়াৰ কৰি দিব। আৰু কোনে কোনে আপোনালোকে শুকান মাছ খাই ভাল পায় নিশ্চয় কমেণ্ট কৰিব। তো ভাল থাকক, সুস্থ থাকক, বাই বাই, আকৌ দেখা হ'ব।